মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জাগিৰোডত উত্তেজনা। জাগিৰোডৰ হিন্দীঘৰৰ জনতা ক্ৰমে আতংক আৰু উদ্বেগত পৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও কাৰ্যসূচীলৈ মৰিগাঁও জিলাত উপস্থিত হৈছিল। শেষ কাৰ্যসূচী অনুসৰি দেওশাল থানত পূজাদানৰ সময়ত মুখ্যমন্ত্ৰী উপস্থিত আছিল। পূজা সমাপ্তিৰ পাছতেই তিৱা উত্তেজিত জনতাই তেজ দিম মাটি দিম শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। উত্তেজনাৰ মূলত তিৱা ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰাৰ প্ৰশাসনিক সিদ্ধান্তৰ ফল। স্থানীয় জনতাৰ আশংকা আৰু প্ৰতিবাদে জাগিৰোডৰ পৰিস্থিতি চৰম সতৰ্কতাৰ অৱস্থালৈ লৈ গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আজি মোৰ বহুদিনৰ পৰা দেওশাল মন্দিৰলৈকে অহাৰ এটা ইচ্ছা আছিলে। আশীৰ্বাদ যাত্ৰাৰ সময়তো আমি দেওশালত অহাৰ কথা পৰিকল্পনাত আছিলে, কিন্তু কিবা কাৰণত হৈ নুঠিল। আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলোঁ। মন্দিৰত 1400 শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগ প্ৰণাম জনাই মই নিজেও মোৰ মনটো ভাল লাগিলে। আৰু মই ভাবোঁ যে এই মন্দিৰটোৰ উন্নয়নৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে আৰু ই এটা আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব। যাম সোনকালে ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিব লাগে, সেইটো কাৰণে এবাৰ গৈ সোমাই আহিম। কি গাড়ী কিনা মানে? চৰকাৰী গাড়ী হ'ল কিনাতো কোনো চিন্তা কৰা নাই, কিবা তেনেকুৱা আছে নেকি? মই নাজানো বাবা। কিবা কনভয়টোতো মোৰ আগৰ পৰাই কম। মোৰতো আগৰ মুখ্যমন্ত্ৰী বিলাকৰ লগত 22খন 25খন, মইতো 6খন 7খন লৈ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ আগৰ পৰাই মই কমত আছো। মৰিগাঁৱৰ পৰা বহুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।